নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ সানমিহলি প্ৰশ্নলৈ আপোনাক স্বাগতম জনাইছোঁ আছাম জ্যোতি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ ভিডিঅ'সমূহত আহিবলগীয়া ADRE আৰু আছাম পুলিচৰ পৰীক্ষাসমূহৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে বন্ধুবৰ্গৰ লগত বা আত্মীয়ৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। তেন্তে বন্ধুসকল, বলক দেৰি নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীখন কি? পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীখন কি? উত্তৰ দিয়া আছে A গংগা, B চিয়াং, C আমাজন আৰু অপশ্যন D গোদাবৰী। শুদ্ধ উত্তৰটো জনাব লাগে। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C আমাজন। আমাজন নদীখন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী। 2 নম্বৰ প্ৰশ্ন, গিৰ ৰাষ্ট্ৰীয় উদ্যানত কি জন্তুক গুৰুত্ব দিয়া হয়? উত্তৰ দিয়া আছে হৰিণা বা হৰিণ, B সিংহ, C ভালুক আৰু অপশ্যন D গড়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B সিংহ। সিংহক গুৰুত্ব দিয়া হয়। 3 নম্বৰ প্ৰশ্ন, বংগদেশৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন? উত্তৰ দিয়া আছে ৱাৰেন হেষ্টিং, B লৰ্ড কাৰ্জন, C লৰ্ড বেলিংটন আৰু অপশ্যন D লৰ্ড ডেলহাউচি। 3 নম্বৰ প্ৰশ্ন, বংগদেশৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ৱাৰেন হেষ্টিং। ৱাৰেন হেষ্টিং হ'ল বংগদেশৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। 4 নম্বৰ প্ৰশ্ন, অসমৰ ক'ত দেওহাঁহ পোৱা যায়? উত্তৰ দিয়া আছে মানস ৰাষ্ট্ৰীয় উদ্যান, B ওৰাং ৰাষ্ট্ৰীয় উদ্যান, C নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু অপশ্যন D কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ ক'ত দেওহাঁহ পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নামেৰি ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন C নামেৰি ৰাষ্ট্ৰীয় উদ্যানত দেওহাঁহ পোৱা যায়। 5 নম্বৰ প্ৰশ্ন, হাফলং কোন জিলাৰ সদৰ ঠাই? উত্তৰ দিয়া আছে কাৰ্বি আংলং, B বোকাজান, C ডিমা হাছাও আৰু অপশ্যন D কৰিমগঞ্জ। হাফলং কোন জিলাৰ সদৰ ঠাই? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C ডিমা হাছাও। হাফলং হ'ল ডিমা হাছাও সদৰ ঠাই। 6 নম্বৰ প্ৰশ্ন, চিৰচেনেহী মোৰ ভাষা জননী কোনে ৰচনা কৰিছিল? উত্তৰ দিয়া আছে মিত্ৰদেৱ মহন্ত, B লক্ষ্মীনাথ বেজবৰুৱা, C চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন D হেমচন্দ্ৰ গোস্বামী। চিৰচেনেহী মোৰ ভাষা জননী কোনে ৰচনা কৰিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন মিত্ৰদেৱ মহন্ত, অপশ্যন A মিত্ৰদেৱ মহন্তই চিৰচেনেহী মোৰ ভাষা জননী ৰচনা কৰিছিল। নম্বৰ প্ৰশ্ন, কেতিয়ালৈকে ইংৰাজে অসম শাসন কৰিছিল? উত্তৰ দিয়া আছে 1825 চনৰ পৰা 1945 চনলৈ, B 1826 চনৰ পৰা 1946 চনলৈ, C 1826 চনৰ পৰা 1947 চনলৈ, অপশ্যন D 1820 চনৰ পৰা 1950 চনলৈ। কেতিয়ালৈকে ইংৰাজে অসম শাসন কৰিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1826 চনৰ পৰা 1947 চনলৈকে, অপশ্যন C। 8 নম্বৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে? উত্তৰ দিয়া আছে 1820 চনত, B 1825 চনত, C 1826 চনত আৰু অপশ্যন D 1828 চনত। এই শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত জনাব বন্ধুসকল। 9 নম্বৰ প্ৰশ্নলৈ আহোঁ, বেদনাৰ উল্কা কাব্যখন কোনে লিখিছিল? উত্তৰ দিয়া আছে অম্বিকাগিৰি ৰায়চৌধুৰী, B হেম বৰুৱা, C চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন D মিত্ৰদেৱ মহন্ত। 9 নম্বৰ প্ৰশ্ন হ'ল বেদনাৰ উল্কা কাব্যখন কোনে লিখিছিলে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A অম্বিকাগিৰি ৰায়চৌধুৰী। বেদনাৰ উল্কা কাব্যখন লিখিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। 10 নম্বৰ প্ৰশ্ন, কাৰ তত্ত্বাৱধানত অসমত বয়ন শিল্প তৈয়াৰ কৰা হৈছিল? উত্তৰ দিয়া আছে নৰনাৰায়ণ, B শংকৰদেৱ, C মাধৱদেৱ আৰু অপশ্যন D চুকাফা। কাৰ তত্ত্বাৱধানত অসমত বয়ন শিল্প তৈয়াৰ কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B শংকৰদেৱ। শংকৰদেৱৰ দিনতে বয়ন শিল্প তৈয়াৰ কৰা হৈছিল, মনত ৰাখিব। 11 নম্বৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন? উত্তৰ দিয়া আছে লৰ্ড বেলিংটন, B লৰ্ড মাউণ্টবেটেন, C লৰ্ড কাৰ্জন আৰু অপশ্যন D লৰ্ড ডেলহাউচি। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B লৰ্ড মাউণ্টবেটেন।
স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। 12 নম্বৰ প্ৰশ্ন, অসমৰ ক'ত ডাঙৰকৈ দৌল উৎসৱ পালন কৰা হয়? উত্তৰ দি আছে নামৰূপ, বি বৰপেটা, চি যোৰহাট আৰু অপশ্যন ডি গোৱালপাৰা। অসমৰ ক'ত ডাঙৰকৈ দৌল উৎসৱ পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধটো অপশ্যন বি বৰপেটা। বৰপেটা জিলাত দৌল উৎসৱ ডাঙৰকৈ পালন কৰা হয়। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্যক মনোনীত কৰে? উত্তৰ দি আছে 5 জন, বি 4 জন, চি 3 জন আৰু অপশ্যন ডি 2 জন। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্য মনোনীত কৰে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 2 জন। দুজন সদস্যকহে ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। 14 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ বাহিনীৰ উপনৈ কোনখন? উত্তৰ দি আছে জীয়াঢল, বি চম্পাৱতী, চি সোৱণশিৰি আৰু অপশ্যন ডি ধনশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ বাহিনীৰ উপনৈ কোনখন? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি চম্পাৱতী। চম্পাৱতী নৈখনেই হ'ল ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ বাহিনীৰ উপনৈ। 15 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানৰ পিতামহ কোন? উত্তৰ দি আছে ডক্টৰ বি.আৰ. আম্বেদকাৰ, বি গোপীনাথ বৰদলৈ, চি বল্লভভাই পেটেল আৰু অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ সংবিধানৰ পিতামহ বা পিতৃ কোন? সংবিধানৰ পিতৃ বা পিতামহ কোন? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ডক্টৰ বি.আৰ. আম্বেদকাৰ, ভাৰতৰ সংবিধানৰ পিতামহ বা পিতৃ। 16 নম্বৰ প্ৰশ্ন, ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ দি আছে শ্বাহজাহান, বি আকবৰ, চি জাহাংগীৰ আৰু অপশ্যন ডি বাবৰ। ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰাইছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ শ্বাহজাহান। শ্বাহজাহানে ময়ূৰ সিংহাসন নিৰ্মাণ কৰাইছিল। 17 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক জন্তু কি? উত্তৰ দি আছে ময়ূৰ, বি বাঘ, চি দেওহাঁহ আৰু অপশ্যন ডি গড়। অসমৰ ৰাজ্যিক জন্তু কি? আৰু ইয়াৰ শুদ্ধটো অপশ্যন ডি গড়। সকলোৱে জানে, তথাপিতো খেলি মেলি লাগি যায় পটককৈ অসমৰ ৰাজ্যিক জন্তু, সেয়েহে মনত ৰাখিব, পাৰিলে কপিত নোট কৰি যাব প্ৰশ্ন উত্তৰসমূহ। 18 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? উত্তৰ দি আছে 2900 কিলোমিটাৰ, বি 2950 কিলোমিটাৰ, চি 2500 কিলোমিটাৰ আৰু অপশ্যন ডি 2700 কিলোমিটাৰ। বন্ধুসকল, এই লাষ্টৰ কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব আৰু ভিডিঅ'টো চোৱালৈকে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আকৌ এটা ভিডিঅ'তে লগ